Hello everyone, আপোনালোক সকলোকে মোৰ পেজটোলৈ স্বাগতম জনাইছো। আজি আপোনালোকৰ থাৰ্ড গ্ৰেড আৰু ফৰ্থ গ্ৰেডৰ কাৰণে কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ লৈ আহিছো। ভিডিঅটো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। আপোনালোকৰ পৰীক্ষাৰ কাৰণে খুবেই সহায় হ'ব আৰু এনেকুৱা কোৱেশ্চনে আপোনালোকে পৰীক্ষাত পাব। সো আহক দেৰি নকৰি কি কোৱেশ্চন আছে আমি আলোচনা কৰোঁ আৰু আপোনালোকক এটাই অনুৰোধ, যদি ভিডিঅটো প্ৰথম চাই আছে তেতিয়াহ'লে পেজটো ফলো কৰিব, লগতে এটা শ্বেয়াৰ কৰি দিব। সো আহক কি কোৱেশ্চন আছে আমি আলোচনা কৰোঁ। প্ৰথম কোৱেশ্চন আছে, চলন্ত ৰেল এখনৰ পৰা ব্যক্তি এজনে জঁপিয়াই দিলে কোনফালে পৰিব? উত্তৰ কি হ'ব? ৰেলৰ গতিৰ দিশত, অৰ্থাৎ আগফালে পৰিব। কুৱেশ্যন নম্বৰ 2 আছে, ৰেল লাইনৰ মাজত কিয় দূৰত্ব ৰখা হয়? আহে এনেকুৱা কুৱেশ্যন, মনত ৰাখিব। উত্তৰ, গৰমৰ দিনত লোহা সম্প্ৰসাৰণ আৰু ঠাণ্ডাৰ দিনত সংকুচিত হোৱাৰ কাৰণে ৰেল লাইনৰ মাজত কি হয়? দূৰত্ব ৰখা হয়। কুৱেশ্যন নম্বৰ 3 আছে, ওখ অট্টালিকাৰ পৰা এটা বস্তু যদি পৰে তেতিয়া তাৰ গতিবেগ কিমান হ'ব? আহিব পাৰে এনেকুৱা কুৱেশ্যন পৰীক্ষাত দিয়া দেখা যায়। সো মনত ৰাখিব, ওখ অট্টালিকাৰ পৰা এটা বস্তু যদি পৰে তেতিয়া তাৰ গতিবেগ হ'ব 332 মিটাৰ প্ৰতি ঘণ্টা। মনত ৰাখিব, 332 মিটাৰ প্ৰতি ঘণ্টা। কুৱেশ্যন নম্বৰ 4, কি গেছ শুঙিলে মানুহে হাঁচিয়াই থাকে? কি গেছ শুঙিলে মানুহে হাঁচিয়াই থাকে? উত্তৰ, নাইট্ৰাছ অক্সাইড শুঙিলে মানুহে কি হাঁচিয়াই থাকে? মনত ৰাখিব, নাইট্ৰাছ অক্সাইড। কুৱেশ্যন নম্বৰ 5, ৰেড ষ্টাৰ কোনটো গ্ৰহক কোৱা হয়? ৰেড ষ্টাৰ কোনটো গ্ৰহক কোৱা হয়? কি হ'ব? উত্তৰ, মংগল গ্ৰহক কোৱা হয়। মনত ৰাখিব, মংগল গ্ৰহক ৰেড ষ্টাৰ কোৱা হয়। এটা শ্বেয়াৰ কৰি দিব অনুগ্ৰহ কৰি ভিডিঅ'টো, আৰু পেজটো যদি ফ'ল' কৰা নাই অনুগ্ৰহ কৰি ফ'ল' কৰি ল'ব। কুৱেশ্যন নম্বৰ 6, পাতৰ ৰং সেউজীয়া কিয় হয়? পাতৰ ৰং কিয় সেউজীয়া হয়? উত্তৰ, ক্লৰ'ফিলৰ কাৰণে পাতৰ ৰং সেউজীয়া হয়। মনত ৰাখিব, ক্লৰ'ফিলৰ কাৰণে। কুৱেশ্যন নম্বৰ 7, বিজুলীৰ আৱিষ্কাৰ কোনে কেতিয়া আৰু ক'ত কৰিছিল? বহুত ইম্পৰ্টেণ্ট হয়, মনত ৰাখিব, বিজুলীৰ আৱিষ্কাৰ কোনে কেতিয়া আৰু ক'ত কৰিছিল? উত্তৰ, 1672 চনত বান গৌৰিকে জাৰ্মানীত কৰিছিল বিজুলীৰ আৱিষ্কাৰ। মনত ৰাখিব, 1672 চনত বান গৌৰিকে জাৰ্মানীত বিজুলীৰ আৱিষ্কাৰ কৰিছিল। কুৱেশ্যন নম্বৰ 8, উৰাজাহাজৰ গতিবেগ নিৰ্ণয় কৰা যন্ত্ৰটোৰ নাম কি? উৰাজাহাজৰ গতিবেগ নিৰ্ণয় কৰা যন্ত্ৰটোৰ নাম কি? উত্তৰ, হুকুমিটাৰ হ'ল উৰাজাহাজৰ গতিবেগ নিৰ্ণয় কৰা যন্ত্ৰ। মনত ৰাখিব, হুকুমিটাৰ। কুৱেশ্যন নম্বৰ 9, পোহৰৰ গতিবেগ কিমান প্ৰতি ঘণ্টাত? পোহৰৰ গতিবেগ ঘণ্টাত কিমান? গতিবেগ কিমান ঘণ্টাত পোহৰৰ গতিবেগ? উত্তৰ, 2,99,776 লাখ কিলোমিটাৰ প্ৰতি ছেকেণ্ডত। মনত ৰাখিব, 2,99,776 লাখ কিলোমিটাৰ প্ৰতি ছেকেণ্ডত। কুৱেশ্যন নম্বৰ 10, হেলি নামৰ ধুমকেতু কিমান বছৰৰ পিছত দেখা দিয়ে? হেলি নামৰ ধুমকেতু কিমান বছৰৰ পিছত দেখা দিয়ে? উত্তৰ, 76 বছৰৰ পিছত দেখা দিয়ে। মনত ৰাখিব, হেলি নামৰ ধুমকেতু। কুৱেশ্যন নম্বৰ 11, কোনটো গ্ৰহ সূৰ্যতকৈ অধিক দূৰত্বত থাকে? কোনটো গ্ৰহ সূৰ্যতকৈ অধিক দূৰত থাকে? কোনটো গ্ৰহ সূৰ্যতকৈ অধিক দূৰত থাকে? উত্তৰ, প্লুটো। 586.56 কোটি কিলোমিটাৰ কি দূৰত থাকে। কুৱেশ্যন নম্বৰ 12, চি অফ ট্ৰংকুইলিটি ক'ত আছে? চি অফ ট্ৰংকুইলিটি ক'ত আছে? উত্তৰ, চন্দ্ৰত আছে। মনত ৰাখিব, চি অফ ট্ৰংকুইলিটি ক'ত আছে? চন্দ্ৰত আছে। কুৱেশ্যন নম্বৰ 13, কোনটো গ্ৰহক মানুহে কোনো যন্ত্ৰৰ সহায় নোলোৱাকৈ চাব পাৰে? কোনটো গ্ৰহক মানুহে কোনো যন্ত্ৰৰ সহায় নোলোৱাকৈ চাব পাৰে? উত্তৰ, ইউৰেনাছক মানুহে কোনো যন্ত্ৰৰ সহায় নোলোৱাকৈ চাব পাৰে। কুৱেশ্যন নম্বৰ 14, চাহত কি তত্ত্ব থাকে? চাহত কি তত্ত্ব থাকে? উত্তৰ, কফিন, টনিছ তথা থিওফাইলিন কি থাকে? চাহত থাকে। মনত ৰাখিব, কফিন, টনিছ তথা থিওফাইলিন চাহত থাকে। কুৱেশ্যন নম্বৰ 15, গাখীৰৰ শুদ্ধতা পৰীক্ষা কৰিবলৈ কি যন্ত্ৰৰ ব্যৱহাৰ কৰা হয়? আহিব পাৰে, মনত ৰাখিব,
এটা শ্বেয়াৰ কৰিব অনুগ্ৰহ কৰি আপোনালোক সকলোৱে এটা শ্বেয়াৰ কৰি যাব ভিডিঅ'টো তো গাখীৰৰ শুদ্ধতা পৰীক্ষা কৰিবলৈ লেক্টোমিটাৰ কি ব্যৱহাৰ কৰা হয় লেক্টোমিটাৰ ব্যৱহাৰ কৰা হয় কোৱেশ্চন নম্বৰ 16 সঁচা মিছা নিৰ্ণয় কৰিবলৈ কি যন্ত্ৰ ব্যৱহাৰ কৰা হয় সঁচা মিছা নিৰ্ণয় কৰিবলৈ কি যন্ত্ৰ ব্যৱহাৰ কৰা হয় উত্তৰ ইজ যন্ত্ৰ বা পলিগ্ৰাফ বা লাই ডিটেক্টৰ কোৱা হয় মনত ৰাখিব লাই ডিটেক্টৰ কোৱা হয় ইজ যন্ত্ৰ বা পলিগ্ৰাফ বা লাই ডিটেক্টৰ কোৱা হয় কোৱেশ্চন নম্বৰ 17 কম্পিউটাৰৰ ভুলৰ কাৰণ কি কম্পিউটাৰৰ ভুলৰ কাৰণ কি হ'ব কম্পিউটাৰৰ ভুলৰ কাৰণ কি ভুল প্ৰগ্ৰামিং হোৱা কাৰণে মনত ৰাখিব ভুল প্ৰগ্ৰামিং হোৱা কাৰণে কম্পিউটাৰৰ ভুল হয়